নমস্কাৰ লাৰ্ণিং আসামৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ইংলিছ লেংগুৱেজৰ এণ্টনিম অৰ্থাৎ বিপৰীত শব্দৰ কেইটিমান শব্দ ডিছকাছ কৰিম। এই ভিডিঅ'টো ষ্টেট লেভেল ৰিক্ৰুটমেণ্টৰ দৃষ্টিত খুবেই ইম্পৰ্টেণ্ট। খুব কমন ৱৰ্ড কেইটামান আমি ডিছকাছ কৰিবলৈ লৈছোঁ। ইয়াৰ পৰা এক্সামত খুবেই অহা দেখা যায়। আহিবলগীয়া আসাম পুলিচৰ এক্সামত এই ভিডিঅ'টোৱে খুব সহায় কৰিব বুলি আশা ৰাখিছোঁ। যিসকলে প্ৰিপাৰেশ্যন কৰি গৈ আছে মোৰ লগে লগে আনচাৰ কৰি যাব আৰু কমেণ্টত জনাব আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিছে। আমি যিমান পাৰোঁ নতুন শব্দ জানিবলৈ চেষ্টা কৰিম। অপশ্যনৰ পৰাও আমি কিছুমান শব্দৰ অৰ্থ জানিবলৈ চেষ্টা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে ভিজিলেণ্টৰ আমাক বিপৰীত শব্দ বাছি উলিয়াবলৈ কৈছে অপশ্যনকেইটাৰ ভিতৰত। ভিজিলেণ্টৰ এণ্টনিম লাগে। ভিজিলেণ্ট অৰ্থাৎ নিজৰ পৰিৱেশৰ প্ৰতি সক্ৰিয় হৈ থকা, বিং কেয়াৰফুল। অৰ্থাৎ ইয়াৰ এণ্টনিম ইনএটেণ্টিভ হ'ব, অপশ্যন বি। মাইণ্ডফুল মানে একে মিনিং বুজাইছে, নিজৰ পৰিৱেশৰ প্ৰতি সক্ৰিয় হৈ থকা বা আশে পাশে কি হৈ আছে তাক চকু দিয়া। কেয়াৰফুল মানে সেইকে বুজাইছে, সক্ৰিয় হৈ থকা। ইনএটেণ্টিভ মানে কিন্তু তাৰ অপজিট হৈছে। ৱেৰিও মানে সেই একে মিনিঙে বুজাইছে। নেক্সট কুৱেশ্যনলৈ আহোঁ। এই কুৱেশ্যনত ৰুথলেছৰ বিপৰীত শব্দ বিচাৰি উলিয়াবলৈ কৈছে। অপশ্যন এত হষ্টাইল দিয়া আছে। হষ্টাইল মানে যিয়ে আনফ্ৰেণ্ডলি বিহেভিয়াৰ শ্ব' কৰে। এফ্লুৱেণ্ট মানে যি ৱেলডি বা পাৱাৰফুল। মাৰ্চিফুল মানে দয়াৱান আৰু ৰেজলিউট মানে ডিটাৰমিনেণ্ট, যিয়ে নিজৰ সিদ্ধান্ত সলনি নকৰে। চ' ৰুথলেছৰ এপ্ৰপ্ৰিয়েট এণ্টনিম মাৰ্চিফুল হ'ব, অপশ্যন চি। নেক্সট কুৱেশ্যন, select the most appropriate antonym of the word prudence. Prudenceৰ এণ্টনিম বিচাৰি উলিয়াব লাগে। প্ৰুডেন্স মানে হৈছে কচিয়াছ বা চেঞ্চিটিভ। এতিয়া অপশ্যনকেইটা চাওঁ আহক। ফুলিছ মানে যি মূৰ্খ বা ভালকৈ চিন্তা নকৰে। ইমপ্ৰুডেণ্ট শব্দটোৰ পৰাই গম পোৱা গৈছে ই প্ৰুডেণ্টৰ অপজিট হয়। থ্ৰিফটি মানে মিতব্যয়ী, যি ইকনমিকেল হয়। জুডিচিয়াছ মানে যি সিদ্ধান্তবিলাক ভাবি চিন্তি কৰে। অপশ্যনকেইটা চালে ভালকৈ মন কৰিলে আমি প্ৰুডেন্সৰ অপজিট অপশ্যন বি ইমপ্ৰুডেণ্ট বুলি পাই যাম। নেক্সট কুৱেশ্যন, অপটিমিষ্ট ৱৰ্ডটোৰ এণ্টনিম আমি বিচাৰি উলিয়াব লাগে। অপটিমিষ্ট মানে হোপফুল বা কনফিডেণ্ট, যি কনফিডেণ্ট হয়, আত্মবিশ্বাসী, তেখেতক অপটিমিষ্ট বুলি ক'ব পাৰি। এতিয়া অপশ্যনকেইটাৰ ভিতৰত চিনিকেল মানে যি সমাজ ব্যৱস্থা বা মানুহৰ ওপৰত যি বিশ্বাস নকৰে বা মানুহৰ পৰা একো আশা নকৰে, তেওঁক চিনিকেল বুলি কোৱা হয়। পেছিমিষ্ট মানে যি মানুহৰ যি হোপফুল নহয়, এইটো অপটিমিষ্টৰ অপজিট হয়। যি কনফিডেণ্ট নহয়, পেছিমিষ্ট, নিজৰ ওপৰত যি বিশ্বাস নকৰে। ৰিয়েলিষ্ট মানে যি প্ৰকৃত যি পৰিৱেশ বা পৃথিৱী তাৰ ওপৰত ভিত্তি কৰি ডিচিশ্যনবিলাক লয়, আশা বা কনফিডেন্সৰ ওপৰত বেছ নকৰে। প্ৰেগমেটিষ্ট হ'ল যিসকল প্ৰেক্টিকেল হয়। বিং প্ৰেক্টিকেল মিনছ প্ৰেগমেটিষ্ট। চ' কাৰেক্ট আনচাৰটো হ'ব পেছিমিষ্ট, অপশ্যন বি। নেক্সট, লিবাৰেলৰ আমি এণ্টনিম বিচাৰি উলিয়াব লাগে। লিবাৰেল অৰ্থাৎ প্ৰগ্ৰেছিভ
ৰিফৰ্মছৰ যি মাইণ্ডছেট ৰাখে বা যি প্ৰগ্ৰেছিভ হয় তেখেতক লিবাৰেল বুলি কোৱা হয় কনজাৰভেটিভ ইয়াৰ সঠিক অপজিট হ'ব কাৰেক্ট আনচাৰটো এ হয় কনজাৰভেটিভ যি ফ্ৰীলি চিন্তাধাৰাবিলাক তেখেতৰ উন্নত নহয় পুৰণি চিন্তাধাৰাৰে থাকে তেখেতক কনজাৰভেটিভ বুলি কয় জেনাৰাছ মানে যি দয়াবান অ'পেন মাইণ্ডেড নতুন চিন্তাধাৰা যি আঁকোৱালি লয় টলাৰেণ্ট যিয়ে বেলেগৰ চিন্তাধাৰাক থাকিবলৈ দিয়ে তেখেতক দমন কৰিবলৈ নেচায় টলাৰেণ্ট নেক্সট চ' লিবাৰেলৰ কাৰেক্ট আনচাৰ যি এণ্টনিম এপ্ৰপ্ৰিয়েট হ'ব সেইটো অপশ্যন এ কনজাৰভেটিভ নেক্সট এচেণ্ডৰ আমি এণ্টনিম উলিয়াব লাগে এচেণ্ড মানে কি এচেণ্ড মানে হৈছে যি ওপৰলৈ উঠি যায় আগবাঢ়ি যায় বা ওপৰলৈ যায় সেইটো এচেণ্ড বুজায় ৰাইজ ছেইম মিনিং বুজাইছে তো এইটো কাৰেক্ট আনচাৰ নহ'ব ডিচেণ্ড মানে তললৈ যোৱা বুজায় বা যাৰ পতন হয় ডিচেণ্ড বুজায় তো এইটো হ'ব পাৰে চ'ৰ মানে সেই একেই বুজাইছে এচেণ্ড যি ওপৰলৈ উঠি যায় ক্লাইম্ব মানে ওপৰলৈ উঠি যায় বুজাইছে চ' এচেণ্ডৰ অপজিট হ'ব বি ডিচেণ্ড নেক্সট এডভাৰ্চিটি অৰ্থ হৈছে খৰাং বা কঙালী বা যি বেয়া অৱস্থা চলি থাকে ইকনমিকেলি হওক বা এনভাইৰনমেণ্টেলি হওক ইয়াৰ এপ্ৰপ্ৰিয়েট এণ্টনিম লাগে আমাক মিছফৰচুন মানে যি বেয়া হৈ আছে বেয়া দিন চলি আছে যাৰ মিছফৰচুন বেয়া ভাগ্য বুলিও ক'ব পাৰি প্ৰস্পেৰিটি মানে যি ভাল হৈ আছে একোৱে বেয়া হোৱা নাই যাৰ লগত সদায় বহুত ভাল হৈ আছে প্ৰস্পেৰিটি কেলেমিটি মানে দুৰ্যোগ কেলেমিটি বুজায় যিটো বেয়া কেজুৱেলিটি যাৰ লগত কিবা যোনে কিবা আঘাত পাইছে বা যুদ্ধত বা বেয়া এনে আঘাত পোৱা যায় বুজায় কেজুৱেলিটিক চ' এডভাৰ্চিটিৰ অপজিট হ'ব প্ৰস্পেৰিটি অপশ্যন বি নেক্সট কনচিটৰ অৰ্থ হৈছে অহংকাৰী ইয়াৰ এপ্ৰপ্ৰিয়েট এণ্টনিম লাগে প্ৰাইড মানে হৈছে যি অহংকাৰীয়ে বুজায় অলপ গৌৰৱ কৰে যিয়ে অহংকাৰী এৰগেঞ্চ মানে অহংকাৰীয়ে বুজায় মডেষ্টি মানে যি মডেষ্টি সহজ সৰলভাৱে থাকে মডেষ্ট ভেনিটি মানে নিজৰ সৌন্দৰ্যৰ ওপৰত যি অহংকাৰ কৰে বা অহংকাৰীয়ে বুজাইছে ইয়াৰ অপজিটটো হ'ব চি মডেষ্ট কাৰেক্ট আনচাৰ নেক্সট বিজি শব্দৰ অৰ্থ আমি সকলোৱে জানো যি ব্যস্ত হৈ থাকে এই অপশ্যনৰ এংগেজড ব্যস্তই বুজাইছে অকিউপাইড ব্যস্ত বুজাইছে আইডেল যি ব্যস্ত নাই এনেই থাকে চ' অপশ্যন চি কাৰেক্ট হ'ব এক্টিভ মানে যি ব্যস্তই হৈ আছে সক্ৰিয় এই ছেইম মিনিং বুজাইছে নেক্সট ফিবলৰ আমাক এণ্টনিম লাগে ফিবল শব্দৰ অৰ্থ হৈছে যি ষ্ট্ৰং নহয় যি উইক বা ভয়াতুৰ ফিবল ফ্ৰেইল সেই একে মিনিং বুজাইছে উইক ছেইম মিনিং বুজাইছে ষ্ট্ৰং ইয়াৰ অপজিট বুজাইছে কাৰেক্ট আনচাৰ চি হ'ব ষ্ট্ৰং আৰু ছফ্টটো একেই উইক চিমিলাৰ মিনিং কৰিছে চ' কাৰেক্ট আনচাৰ চি ষ্ট্ৰং নেক্সট কেলেমিটিৰ এণ্টনিম আমি বিচাৰি উলিয়াব লাগে কেলেমিটি মানে হৈছে আমি আগতে পাই আহিলোঁ এতিয়া কুৱেশ্যনত দুৰ্যোগ যি বেয়া ঘটনা যি হ'ব নালাগে তাক কেলেমিটি বুলি কয় কেটাষ্ট্ৰফিয়ে ছেইম মিনিং বুজাইছে ডিবেকেলৰ ছেইম মিনিং বুজাইছে কেলেমিটিয়ে বুজায়
কেটেক্লিজমো সেম কেলেমিটিয়ে মিনিং কৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সি গড সেন্ট যি ভাল হয় সঠিক সময়ত সঠিক যি পৰিণাম ওলায় বা ভাল হয় তাকে গড সেন্ট বুলি কয় কেলেমিটিৰ এন্টনিম হ'ব নেক্সট obvious যেটো স্পষ্টভাৱে সঠিক হয় স্পষ্ট obvious ইয়াৰ এন্টনিম hidden হ'ব অপশন সি প্লেন মানে obvious বুজাইছে যেটো ওপৰতে আমি দেখি থাকো প্লেন স্পষ্ট vivid মানে ডাল বা বোৰিং active মানে সক্ৰিয় so correct answer হ'ব hidden option C next ceaseৰ এন্টনিম উলিয়াব লাগে cease মানে হৈ গৈছে যি end হৈ গল শেষ হৈ গল যাৰ এটা অস্তিত্ব নাই cease so ইয়াৰ সমাৰ্থক stop হয় end হয় halt হয় halt to same meaning হয় ceaseৰ লগত so ইয়াৰ correct answer হ'ব C begin ceaseৰ opposite C begin next question fabricate মানে ৰূপ দিয়া বুজায় বা fabric মানে কাপোৰ বা কাপোৰ বুজায় কিন্তু fabricৰ পৰা আহিছে fabricate so fabricate মানে সাজি উলিওৱাটোক fabricate বুলি ক'ব পাৰি so ইয়াৰ লগত dismantle opposite হ'ব correct answer C হৈ যাব dismantle assemble same meaning বুজাইছে fabricator লগত construct same meaning বুজাইছে সাজি উলিওৱা disguise মানে হৈছে যি নিজৰ স্বৰূপ সলনি কৰি দিয়ে হেতু disguise বুলি কয় প্ৰকৃত স্বৰূপক লুকুৱাই দিয়া correct answer টো হ'ব C dismantle disguiseৰ এই word লগত relation নাই next hazard মানে dangerous হয় বা বিপদজনক ইয়াৰ opposite টো হ'ব safety risk same meaning বুজায় peril মানে যি অঘটন হয় তাকে বুজায় gamble মানে জুয়া বা risk লোৱা বুজায় gamble risk লোৱাই বুজায় so correct answer হ'ব safety option C next inevitable ইনএভিটেবলৰ অৰ্থ হৈছে নুই কৰিব নোৱাৰি যাক ৰখাব নোৱাৰে কোনো যি হ'বই ইয়াৰ এন্টনিম হ'ব এভয়েডেবল যাক হলনি কৰিব পাৰি বাইন্ডিংৰ ইনএভিটেবল লগত অলপ সিমিলাৰ মিনিং হৈছে যাক হলনি কৰিব নোৱাৰি ডেষ্টিন্ড ইয়াৰ অৰ্থ হৈছে যি হ'বই ভাগ্যত যাক লিখা থকা বুলি কয় ডেষ্টিনি ভাগ্যৰ অৰ্থ ডেষ্টিনিৰ মানে ভাগ্য হয় সো ডেষ্টিন মানে যি ভাগ্যত লিখা আছে নেসেসাৰি ইনএভিটেবলৰ লগত ইমান ৰিলেশন নাই নেসেসাৰি মানে যি প্ৰয়োজন সো ইনএভিটেবলৰ অপোজিট হ'ব এভয়েডেবল নেক্সট rebelliousৰ এন্টনিম আমি বিচাৰি উলিয়াব লাগে rebellious মানে সংগ্ৰামকাৰী বা যিয়ে যি চলি আছে তাৰ লগত তাৰ বিপৰীত দিশে যাবলৈ চেষ্টা কৰে rebellious ইয়াৰ সিমিলাৰ মিনিং disobedient হৈছে disrespectful rebelliousৰ লগত ইমান সিমিলাৰ মিনিং নাই disrespectful যিয়ে অসন্মানজনক সন্মান নকৰে প্যাসিভ মানে যাৰ সমাজ বা আশেপাশে কি চলি আছে তাৰ লগত কোনো সম্বন্ধ নাই যি হৈ আছে হৈ থাকিবলৈ দিয়ে তাক প্যাসিভ বুজায় সো rebelliousৰ লগত ইমান অপোজিট মিনিং নহয় ইয়াৰ অপোজিট মিনিং হ'ব obedient C যিয়ে যিহকে কয় তাকে মানি লয় সো rebelliousৰ সম্পূৰ্ণ অপোজিট correct answer obedient next
utterlyৰ অপজিট লাগে utterly মানে absolutelyও বুজায় absolutely ইয়াৰ মিনিং বুজায় so ইয়াৰ কাৰেক্ট আনসাৰ হ'ব a partly opposite meaning partly বুজাইছে incomplete যি সম্পূৰ্ণ নহয় so utterly লগত ইমান ইয়াৰ ৰিলেশ্যন নাই minimally অৰ্থাৎ negligible যি একেবাৰে কম নাই বুলিয়ে ধৰিব পাৰি so ইয়াৰ লগত ইমান opposite meaning হোৱা নাই completely যি সম্পূৰ্ণ so completely similar meaning হৈছে so correct answer partly হ'ব a veteranৰ অৰ্থ হৈছে experienced আৰু যি এতিয়াও কাম কৰি থাকে তেখেতক এক veteran বুলি কয় এটা পাৰ্টিকুলাৰ ফিল্ডত এতিয়াও কৰি থাকে বা ৰিটায়াৰ হোৱা নাই আৰু এক্সপেৰিয়েন্সড বহুত ইয়াৰ অপজিট হ'ব novice যি নতুনকৈ আহিছে এতিয়া একো এক্সপেৰিয়েন্স নাই মাষ্টাৰ মানে যি পাকৈত veteran হয়তো সিমিলাৰ মিনিং কৰে কিন্তু একেই নহয় এক্টিভিষ্ট মানে ইয়াৰ veteranৰ মিনিং লগত ইমান ৰিলেশ্যন নাই এক্টিভিষ্ট মানে সক্ৰিয় বুজাব পাৰে enthusiast যি ইচ্ছুক হয় so opposite veteranৰ novice হ'ব option C next temperateৰ অৰ্থ হৈছে যি temperature related হয় বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় বা average বুজাইছে temperate so ইয়াৰ লগত moderate similar meaning হৈছে pleasant to similar meaning হৈছে যি favorable pleasant মানে favorable so average temperate বুজায় mild মানে temperate বা moderate হয় যি extreme হ'ব option C ইয়াৰ correct answer moderate temperature antonym এই অপশন গিটাৰ ভিতৰত next rusticৰ অৰ্থ হৈছে rural যি গ্ৰাম্যত থাকে তেখেত এটো rustic বুজায় ইয়াৰ অপজিট হ'ব cosmopolitan সম্পূৰ্ণ অপজিট হয় cosmopolitan rusticৰ যি multicultural বা বেলেগ সংস্কৃতি বা চহৰত নিবাস কৰে তেখেতক cosmopolitan বুলি কয় urban যি চহৰত থাকে rural যি গাঁৱত থাকে এই সিমিলাৰ মিনিং হৈছে অপজিট মিনিং cosmopolitan next কেলছৰ অৰ্থ হৈছে যি আনৰ বিষয়ে বেয়া চিন্তা ৰাখে বা ভাল চিন্তা নাৰাখে ইয়াৰ সম্পূৰ্ণ অপজিট হৈ যাব sensitive C cruel যি আনৰ প্ৰতি বেয়া ভাৱ ৰাখে heartless same meaning বুজাইছে indifferent যি person to person differ নকৰে একো matter নকৰে the indifferent ইয়াৰ correct কেলছৰ অৰ্থ অপজিট হৈ যাব C sensitive next eagerৰ অৰ্থ হয় ইচ্ছুক so enthusiastic ইয়াৰ similar meaning হৈছে unconcerned আৰু indifferent similar meaning হয় so correct answer to হ'ব hesitant বা reluctant same meaning হয় eagerৰ ই opposite হ'ব যি ইচ্ছা নকৰে কিবা এটা কৰিবলৈ next fluctuate মানে যি হলনি হৈ থাকে অস্থিৰ ইয়াৰ waver similar meaning বুজাইছে mobilize যি অস্থিৰ হলনি হৈ যায় তাক বুজাইছে deflect যি ঘূৰি আহে যাৰ পথ হলনি হৈ যায় তাক deflect হোৱা বুজায় so ইয়াৰ antonym appropriate antonym হ'ব C stabilize যি স্থিৰ next question Khambalar
অপজিট বিচাৰিছে হাম্বল অৰ্থাৎ সহজ সৰল যি অহংকাৰী নহয় ইয়াৰ মডেষ্ট সিমিলাৰ হৈছে আমাক এন্টোনিম হে লাগে প্ৰাউড ইয়াৰ এন্টোনিম হ'ব পাৰে মিক ইয়াৰ সাবমিছিভ বুজায় মিকৰ অৰ্থ হৈছে সাবমিছিভ যাক দমন কৰিব পাৰি ৰেসপেক্টফুল যি সন্মানৰ যোগ্য সো হাম্বলৰ অপজিট বি প্ৰাউড হ'ব নেক্সট ইম্পালসিভৰ অৰ্থ হৈছে যিয়ে সিদ্ধান্তবিলাক একো নভবা নিচিন্তাকৈ লয় বা সঠিক স্থিতি নাই ইম্পালসিভ ইয়াৰ হেষ্টি একে মিনিং বুজাইছে স্পন্টেনিয়াছ আৰু ৰেশ সেম মিনিং বুজাইছে থটফুল ইয়াৰ অপজিট হয় সো কাৰেক্ট আনসাৰ থটফুল যিয়ে ভালকৈ চিন্তা কৰি চালি জাৰি সিদ্ধান্তবিলাক লয় এই ইম্পালসিভৰ অপজিট হয় নেক্সট কোৱাৰেণ্টিনৰ অপজিট লাগে কোৱাৰেণ্টিন মানে যাক আবদ্ধ কৰি ৰখা হয় বা একাষৰীয়া কৰি ৰখা হয় আইসোলেশন সেম মিনিং বুজাইছে যাক একাষৰীয়া অকলশৰীয়াকৈ ৰখা হয় কনফাইনমেন্ট যাক আবদ্ধ কৰি ৰখা হয় সেগ্ৰিগেশ্যন যাক বেলেগ কৰি থকা হয় বেলেগ কৰি ৰখা হয় সো ইয়াৰ অপশন হ'ব সি লিবাৰ্টি নেক্সট which word is the antonym of restrain so restrainor correct restrainor meaning hoy bandi rakha restrain bujay yar correct opposite hoy jabo liberate option a contain mane jak abaddha kori rakha hoy control নিয়ন্ত্ৰণত ৰখা বুজায় এৰেষ্ট মানে যাক আবদ্ধ কৰি ৰখা হৈছে সো কাৰেক্ট অপশন হৈ যাব আনসাৰ হৈ যাব লিবাৰেট অপশন এ নেক্সট ভ্যানিটি অৰ্থ ভ্যানিটি মানে অহংকাৰী বুজায় সো ইয়াৰ অপজিট হৈ যাব মডেষ্টি অপশন সি এৰোগেন্স মানে যিয়ে নিজৰ ওপৰত অত্যাধিক বিশ্বাস ৰাখে তেখেতক এৰোগেন্স বুজায় প্ৰাইড অহংকাৰী বুজাইছে কনসিট মানে অহংকাৰী বুজাইছে সো কাৰেক্ট আনসাৰ সি মডেষ্টি ভ্যানিটিৰ অপজিট সহজ সৰল ৰিলাক্টেন্টৰ অৰ্থ হৈছে সংকোচ কৰে যিয়ে কিবা কাম কৰিবলৈ সংকোচ কৰে কনফিডেন্ট নহয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব eager অপশন বি ইয়াৰ অৰ্থ হৈছে ইচ্ছুক হেজিটেন্ট মানে সিমিলাৰ মিনিং বুজাইছে ৰিলাক্টেন্টৰ যিয়ে সংকোচ কৰে anxious মানে যি নাৰ্ভাস হৈ যায় anxious বা সেম মিনিং বুজাইছে ৰিলাক্টেন্টৰ হৈতে হেজিটেন্ট হয় কামটো কৰিবলৈ ইমান কনফিডেন্ট নহয় obedient ইয়াৰ ৰিলাক্টেন্টৰ লগত ইমান ৰিলেটেড নহয় obedient যিয়ে মানি চলে নিৰ্দেশনা মানি চলে তেখেতক obedient কয় সো কাৰেক্ট আনসাৰ হৈ যাব eager ৰিলাক্টেন্টৰ অপজিট নেক্সট ইমেকুলেট মানে যি সম্পূৰ্ণ নিকা চিকুণ ক্লিন সিমিলাৰ মিনিং বুজাইছে ফ্ললেছ যি সিমিলাৰ মিনিংয়ে বুজাইছে যাৰ কোনো নিখুঁত ফ্ললেছৰ অৰ্থ হৈছে নিখুঁত যাৰ একো বেয়া নাই স্পটলেছ একো দাগ নাই সো ইয়াৰ অপজিট হৈ যাব বি মেসি নেক্সট ইমিনেন্টৰ অৰ্থ হৈছে যাক এভয়েড কৰিব নোৱাৰি যি ওচৰ চাপি আহিছে আনএভয়েডেবল কিবা এটা সিচুৱেশ্যন ওচৰ আহিছে ইমিনেন্ট সো ইয়াৰ সিমিলাৰ হৈছে নিয়াৰ আনষ্টপেবল সেম মিনিং বুজাইছে ডিস্টেন্ট ইয়াৰ অপজিট হয় সো কাৰেক্ট আনসাৰ হয় সি ডিস্টেন্ট নেক্সট কম্প্ৰেছৰ অৰ্থ হৈছে সংকোচ কৰি দিয়া ইয়াৰ স্কুইজ সিমিলাৰ মিনিং বুজাইছে যাক সংকোচ কৰি চেপি দিয়া স্কুইজ
ডিকম্প্ৰেছ মানে আগৰ নিচিনা কৰি দিয়া কম্প্ৰেছ কৰিছিলে তাক ডিকম্প্ৰেছ কৰিছে আগৰ নিচিনা কৰি দিছে সো ইয়াৰ এটো সঠিক এন্টোনিম নহব সঠিক এন্টোনিম হৈ যাব সি এনলাৰ্জ যাক বহল কৰি ডাঙৰ কৰি দিলে বা বহল কৰি দিলে কম্পেক্ট মানে সৰু সাইজৰ কম্পেক্ট সো ইংলিছৰ এন্টোনিম আজি এইকিটা শব্দই আছিল যদি এই আপোনাৰ কিটা সঠিক হৈছে বা কাৰেক্ট হৈছে আপোনালোকে চাব কমেন্টত জনাব ধন্যবাদ